নমস্কাৰ অসম বৰ্তমান আইপিএলৰ সিজন চলি আছে আৰু প্ৰতিজন আইপিএল অনুৰাগীয়ে বৰ্তমান আইপিএল চোৱাত বিজি হৈ আছে কিছুমানে লাখ লাখ টকা আইপিএলৰ নামত জিকি আছে আকৌ আন কিছুমানৰ লাখ লাখ টকা গৈ আছে সকলোৱে নিজৰ ফেভাৰিট ক্ৰিকেটাৰক সাপোৰ্ট কৰিছে আৰু উইনাৰ হোৱাৰ কামনা কৰিছে কিন্তু 2024 চনৰ এই আইপিএল সিজনত কোনটো টিমৰ বিজয়ী হ'ব হেয়া কেৱল ভগৱানেহে জানে গাইস আপোনালোকে জানে নে ক্ৰিকেটাৰ সকলে আপোনাৰ ফেভাৰিট ক্ৰিকেটাৰ সকলে এটা মেচৰ পৰা কিমান টকা চাৰ্জ কৰে বা ক্ৰিকেটাৰ সকলে কৰ পৰা আৰু কেনেকৈ পইচা ইনকম কৰে আৰু গাইস আপোনালোকে জানে নে আইপিএল ক্ৰিকেটৰ আৰম্ভণি ক'ত আৰু কেনেকৈ হৈছিল তো বলক এই সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰো আজিৰ এই ভিডিওটো একেবাৰে হেখলৈ চাব আৰু আপুনি যদি মোৰ দৰে এজন আইপিএল লাভাৰ হয় তেন্তে এই ভিডিওটো নিশ্চয় শেয়াৰ কৰিব কিন্তু তাৰ আগতে এই ভিডিওটো লাইক কৰি লওক এণ্ড আপুনি যদি ফাৰ্স্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে দেন হিট দ্য red subscribe button press the ঘণ্টলং Well, IPLৰ আৰম্ভণি কেনেকৈ হৈছিল IPL means ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰম্ভণি হৈছিল 2008 চনত IPL ইতিহাসত প্ৰথমে প্ৰবীণ কুমাৰে বলিং কৰিছিল আৰু কেপ্টেইন সৌৰভ গাংগুলীয়ে বেটিং কৰিছিল 1996 চনত BCCIয়ে খেলৰ প্ৰচাৰণৰ দায়িত্ব ESPNক দিছিল IPL খেলৰ আৰম্ভণি কৰা ললিত মোদীয়ে ডিউক ইউনিভাৰ্চিটিত পঢ়ি থকাৰ সময়ত হি আমেৰিকাৰ প্ৰফেশনাল খেলৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত নিজৰ ভাৰততে প্ৰফেশনাল খেলৰ আৰম্ভণি কৰাৰ কথা চিন্তা কৰিছিল 1996 চনত ললিত মোদীয়ে ইণ্ডিয়ান ক্ৰিকেট লীগ নামৰ এটা টুৰ্নামেণ্ট কৰিছিল আৰু হে টুৰ্নামেণ্টত 50 অভাৰৰ খেলটো 8টা চহৰৰ আধাৰিত টিমৰ মাজত হ'বলগীয়া আছিল হি সিদ্ধান্ত কৰিছিল যে টিমটোক ফ্ৰেঞ্চাইজি ৰূপে বিক্ৰী কৰিব আনফালে খেলৰ প্ৰচাৰৰ কাৰণে ESPNে BCCIক বছৰি ৰয়েলটি দিব 2007 চনত T20 ক্ৰিকেট ফৰ্মেটৰ এন্ট্ৰি হৈছিল আৰু এন্ট্ৰি হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছিল তাৰ পাছত ললিত মোদীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ নামৰ T20 লীগ আৰম্ভ কৰিবলৈ সিদ্ধান্ত ললে 2007 চনৰ 10 ডিসেম্বৰ তাৰিখে BCCIৰ তৎকালীন চেয়াৰমেন শৰদ পৱাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দৰকাৰী ইম্পৰ্টেন্ট খেলুৱৈসকলক কিনিবলৈ ললিত মোদীক প্ৰায় $25 মিলিয়ন চেক দিছিল 2007 চনৰ 12 ডিসেম্বৰত IPLৰ কবলৈ গলে এটা গোল্ডেন দিন আছিল কাৰণ সেই দিনটোতে ললিত মোদীয়ে নতুন দিল্লীত IPL মিন্স ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ শুভাৰম্ভ কৰিছিল IPLৰ এতিয়ালৈকে 16টা সিজন খেলা হৈ গল আৰু বৰ্তমান 17টা সিজনটো খেলি আছে গাইস IPL ইতিহাসৰ সবতকৈ সফল ফ্ৰেঞ্চাইজি টিমটো হৈছে মুম্বাই ইণ্ডিয়ান যিটো টিমে এতিয়ালৈকে 5 বাৰ উইনাৰ হোৱাৰ নাম ৰেকৰ্ড কৰিছে আৰু দ্বিতীয়টো সফল ফ্ৰেঞ্চাইজি টিমটো হৈছে চেন্নাই সুপাৰ কিং আৰু চেন্নাই সুপাৰ কিংয়ে বৰ্তমানলৈকে এতিয়ালৈকে 4 বাৰ উইনাৰ হোৱাৰ নাম ৰেকৰ্ড কৰিছে IPL ইতিহাসত সবতকৈ বেছি ৰান বনোৱা খেলুৱৈ হিচাপে বিৰাট কোহলিৰ নাম আছে বিৰাট কোহলিয়ে 15টা সিজনত টোটেল 6411 ৰান কৰিছিল আনফালে IPL ইতিহাসত সবতকৈ বেছি উইকেট লোৱা খেলুৱৈ হিচাপে ব্ৰাভোৰ নাম আছে হি 15টা সিজনত টোটেল 181 উইকেট লৈছিল আৰু গাইস এতিয়া মই আপোনালোকক জনাম যে ক্ৰিকেটাৰ সকলে কৰ পৰা আৰু কেনেকৈ পইচা পায় Well, যেনেদৰে কিবা এটা মূল্য থকা বস্তুক অপচনত বলি লগোৱা হয় ঠিক তেনেকৈ ক্ৰিকেটাৰ সকলক অপচনত বলি লগোৱা হয় আৰু যোনে নিজৰ ফেভাৰিট খেলুৱৈজনক অপচনত বেছি বলি লগাই বা বেছি পইচা দিয়ে হিয়ে সেই খেলুৱৈজনক পাই যায় তাত ক্ৰিকেটাৰ সকলৰ কোনো ধৰণৰ ফিক্স ৰেট নাথাকে যোনে বেছি অপচনত বলি লগাই সেই পইচাটোৰ ওপৰত ডিপেন্ড কৰে আৰু গাইস আপোনালোকেতো জানে অপচনত এটকা দুটকা নহয় কোটি কোটি টকা খৰচা কৰে তাৰ উপৰিও ক্ৰিকেটাৰ সকলে ব্ৰেণ্ড স্পন্সৰশ্বিপৰ পৰা কোটি কোটি টকা ইনকম কৰে খেলৰ এমাহৰ আগৰ পৰাই স্পন্সৰশ্বিপ কৰা কোম্পানী সকলে খেলুৱৈসকলক বুকিং কৰি থৈ দিয়ে তাৰ উপৰিও খেলুৱৈসকলে টিভি এড বা অন্যান্য এডৰ পৰা কোটি কোটি টকা ইনকম কৰে কবলৈ গলে ক্ৰিকেটাৰ সকলে এটা মেচৰ পৰা যিমান টকা পায় সেই পইচাখিনিৰ পৰা আমাৰ লৰা ছোৱালী নাতিপুতেও আৰামছে চলি থাকিব পাৰিব আই হোপ গাইস আপোনালোকে এই ভিডিওটোৰ জৰিয়তে ক্ৰিকেট জগতৰ কিছুমান কথা জানিবলৈ পাৰিলে চাগে বাকি আপোনালোকে কমেন্ট কৰি জনাবচোন আপোনালোকৰ ফেভাৰিট ক্ৰিকেট টিমটোৰ নাম কি আৰু এই ভিডিওটো লাইক কৰিবৰ বাবে অলপো কনজুস নকৰিব লগতে এই ভিডিওটো আপোনাৰ লগৰখিনিলৈ শেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইন্টাৰেষ্টিং ভিডিও চাই সো বাই বাই